নমস্কাৰ ইকুইবাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ইয়াৰ আগৰ ক্লাছটোত আমি অনুশীলনী 3.1 লৈকে কৰিছিলো এই চেপ্টাৰটো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। আজি আমি 3.2 লৈকে কৰিম। আগৰ ক্লাছত তোমালোকক মই 2 আৰু 3 টো হোমৱৰ্ক কৰিব দিছিলো। তোমালোকক ৰৈখিকভাৱে প্ৰদৰ্শন কৰিব দিছিলো নিজাকে। মই ইকুৱেশ্যন কেইটা বনাই দিছিলো। যদি তোমালোকে পাৰা নাই কমেন্ট সেকশনত জনাই দিবা যে 2 and 3 টো পাৰা নাই, তেতিয়া হলে আমি সলভ কৰি দিম নেক্সট ক্লাছত। এতিয়া আমি আজিৰ ক্লাছটোত আমি অধ্যয়ন কৰিম দুটা চলকত ৰৈখিকযুক্ত সমীকৰণৰ জোৰৰ অনুশীলনী 3.2 পৰা। ঠিক আছে, যেতিয়া আমি 3.2 অধ্যয়ন কৰিবলৈ যাম, 3.2 অধ্যয়ন কৰাৰ আগত কিন্তু আমি কিছুমান কথা জানি ল'ব লাগিব যে সংগত মানে কাক কয়, অসংগত সমীকৰণ কাক কয়, সমীকৰণৰ সমাধান কেইটা থাকিব, কেনেকে থাকিব, আমি গম কেনেকে পাম। তাৰ কাৰণে তোমালোকে সকলোৱে মোৰ লগত একেলগে কিতাপখন উলিয়াই লোৱা। তোমালোকে পেজ নাম্বাৰ দশম শ্ৰেণীৰ গণিতৰ পেজ নাম্বাৰ তোমালোকে 74 উলিয়াই লোৱা। তাত তোমালোকে তালিকা 3.4 দেখিছা, 3.4 নম্বৰ তালিকা এখন দেখিছা। 3.4 তালিকাখনত তোমালোকৰ খুব ধুনীয়াকে তিনটা কথা দিয়া আছে। চোৱা 3.4 তালিকা 3.4 তোমালোকক মই কৈ দিছো পেজ নাম্বাৰ 74, পেজ নাম্বাৰ 74, টেবুল নাম্বাৰ 3.4, টেবুল 3.4 এখন চোৱা, তালিকা 3.4 চোৱা। তাতে তোমালোকক খুব ধুনীয়াকে ফাৰ্ষ্ট এক্সাম্পলটো দিয়া আছে যে যেতিয়া দুটা ইকুৱেশ্যন দিব, ধৰি লৈছে ফাৰ্ষ্ট কণ্ডিশ্যনটো x - 2y = 0 বুলি এটা ইকুৱেশ্যন দিছে, আৰু সেকেন্ড ইকুৱেশ্যনটো তোমালোকক খুব ধুনীয়াকে দিয়া আছে 3x + 4y - 3x + 4y - 20 = 0, 3x + 4y - 20 = 0। ইয়াত তোমালোকে যদি চোৱা এটা ইকুৱেশ্যনৰ a1 b1 c1 বস্তুটো কি আচলতে চোৱা। মই তোমালোকক বাৰে বাৰে কৈছো চেপ্টাৰটো আৰম্ভণি কৰোতে যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ষ্টেণ্ডাৰ্ড ৰূপটো হ'ল ax + by + c। ঠিক আছে, ইয়াত প্ৰথম ইকুৱেশ্যনটোত কিমান আছে চোৱা, x - 2y = 0। গতিকে যদি আমি এই ষ্ট্ৰাকচাৰত সজাই লওঁ ax + by কি হ'ব, a ৰ জায়গাত হ'ব একো নাই মানে আগত 1 আছে, 1 * x প্লাস b ৰ জায়গাত হ'ব -2 * y প্লাস c তো নাই, গতিকে 0 = 0। বুজি পাইছানে? এই ষ্ট্ৰাকচাৰত হ'ব। গতিকে এই ইকুৱেশ্যনটোৰ পৰা a ৰ মান কিমান হ'ব 1, b ৰ মান কিমান হ'ব -2, c ৰ মান কিমান হ'ব 0। বুজি পাইছানে? এনেকে আমি ক্লাছ 9ত ওলাইছিলো আমি a b and c। চাই লোৱা এই বস্তুখিনি কেনেকে কৰিছো আমি। ঠিক আছে, নেক্সট ইকুৱেশ্যনটো একদম দেখাতে ইজি হৈছে, 3x + 4y - 20 = 0। গতিকে a ৰ মান কিমান হ'ব, x ৰ আগত 3 আছে 3, b ৰ মান কিমান হ'ব, y ৰ আগত 4 আছে 4, c ৰ মান কিমান হ'ব -20। বুজি পাইছানে a b আৰু c ৰ ভ্যালুটো কেনেকে উলিয়াই। গতিকে আমি এতিয়া ফাৰ্ষ্ট যিটো আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন দুটা দিছে, তাত তোমালোকক কৈছে যে a1/a2, ইয়াত আমি কি গম পাম যে a1/a2 is not equal to b1/b2, is not equal to b1/b2। আমি c1/c2 চোৱাৰ কোনো প্ৰয়োজনে নাই যদি a1/a2 আৰু b1/b2 সমান নহয়। মানে মিনিংটো কি, a1 ৰ ভ্যালু কিমান পাইছো ইয়াত চোৱা, a1 অৰ্থাৎ ইয়াত আগত একো নাই মানে 1 আছে। ঠিক আছে, b1 মানে a2 ৰ ভ্যালু কিমান পাইছো চোৱা 3, মানে 1/3, a1/a2 মানে b1/b2 মানে কিমান চোৱা, b1 - 2, b2 কিমান 4, 2 ৰে 2 ক একবাৰ 4 ক 2 বাৰ, মানে ইয়াত পালো -1/2। a1/a2 আমি কিমান পালো 1/3, আৰু b1/b2 আমি কিমান পালো -1/2। এই দুটা একে হল নে নাই, হোৱা নাই একে, সেইকাৰণে ইজ নট ইকুৱেল বুলি লিখিছে। বুজি পাইছানে? সেইকাৰণে লিখিছে যে a1/a2 ইজ নট ইকুৱেল টু b1/b2। যদি কোনোবা ইকুৱেশ্যনৰ a1/a2 আৰু b1/b2 সমান নহয়, তেতিয়াহ'লে ইকুৱেশ্যনৰ যদি আমি ৰেখাৰ মানে গ্ৰাফ আঁকো, মানে লৈখিকভাৱে যদি তাক প্ৰদৰ্শন কৰো, আগৰ অনুশীলনীত যেনেকে আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিছিলো, যদি লৈখিকভাৱে প্ৰদৰ্শন কৰো তেতিয়াহ'লে গম পাবা দুয়োডাল ৰেখাই প্ৰথম এটা ইকুৱেশ্যনৰ বাবে একডাল তুমি গ্ৰাফ পাবা সৰল ৰেখা। ঠিক আছে, এডাল সৰল ৰেখা পাবা, নেক্সট ইকুৱেশ্যনৰ বাবে সৰল ৰেখা এডাল পাবা। পালে তুমি গম পাবা সেই ৰেখা দুডাল ক'বাত নহয় ক'বাত কাটাকাটি কৰিব। ঠিক আছে, কটাকটি কৰিব। গতিকে ফাৰ্ষ্ট কণ্ডিশ্যনটো হ'ব যে কটাকটি কৰা দুডাল ৰেখা, যদি এনেকুৱা হয় তুমি গম পাবা কটাকটি কৰা দুডাল ৰেখা ইন্টাৰসেক্ট কৰিব এটা। ঠিক আছে, গতিকে ফাৰ্ষ্ট কণ্ডিশ্যন গম পালা, যদি a1/a2 আৰু b1/b2 সমান নহয়, তেতিয়াহ'লে ৰেখা দুডালক যদি আমি লৈখিকভাৱে প্ৰদৰ্শন কৰো তেতিয়াহ'লে কটাকটি কৰিব। ঠিক আছে, আৰু সেই ইকুৱেশ্যনটোৰ উত্তৰ কেইটা থাকিব, সমাধান কেইটা থাকিব, ফাৰ্ষ্টটো হ'ব অদ্বিতীয় সমাধান থাকিব, মানে সঠিককৈ এটা সমাধান থাকিব। সঠিককৈ কেইটা সমাধান থাকিব, এটা সমাধান থাকিব। মানে ইকুৱেশ্যনটো তুমি চায়ে কৈ দিব পাৰিবা এতিয়াৰ পৰা, আৰু লৈখিকভাৱে প্ৰদৰ্শন নকৰাকৈ চায়ে কৈ দিব পাৰিবা
যদি a1 by a2 আৰু b1 by b2 সমান নহয়, দুইটাৰ ভ্যালু যদি সমান নহয়, তেতিয়াহলে সেই সমীকৰণটোৰ কিমানটা সমাধান থাকিব বুলি যদি সোধে, মানে এটা সমাধান থাকিব বা অদ্বিতীয় সমাধান, সঠিককৈ এটা বা অদ্বিতীয় সমাধান। হৈ গল ফাৰ্স্ট, আমাৰ হৈ গল ফাৰ্স্ট কথাটো মনত ৰাখিবা, এই তালিকাখন বৰ দৰকাৰী। সেকেন্ড ইকুৱেশ্যন দুটা দিছে, 2x plus 3y minus 9 is equal 0, কিতাপত থকা কেইটা দি আছো মই তোমালোকক, 2x plus 3y minus 9 is equal 0, আৰু নেক্সট ইকুৱেশ্যনটো কি দিছে, 2x plus 3y minus 9 is equal 0 ফাৰ্স্ট ইকুৱেশ্যন, এণ্ড নেক্সট ইকুৱেশ্যন তোমালোকক দিয়া আছে 4x plus 6y minus 18 is equal to 0, 4x plus 6y minus 18 is equal to 0। ইয়াৰ পৰা তুমি a1 by a2 প্ৰথমতে ওলাই লোৱা, a1 by a2 কিমান হ'ব চাই লোৱা, a1 by a2, so a1 এর ভ্যালু 2, a2 এর ভ্যালু 4, কাটাকাটি কৰি দিয়া, 2 রে 2 কে একবার, 4 ক দুইবার, 1 by 2, ঠিক আছে। b1 by b2 এর ভ্যালু কিমান পাবা চোৱা, b1 by b2, b1 3, b2 6, 3 রে 3 কে একবার, 6 ক দুইবার, 1 by 2, কিবা চিন্তাৰ কাৰণ আছে যদি কমেন্টত জনাই দিবা ধুনীয়াকৈ। c1 by c2 এর ভ্যালু কিমান পাবা চোৱা, c1 এর ভ্যালু -9, c2 এর ভ্যালু -18, মাইনাস মাইনাস উপরে তলে আছে, ক্যান্সেল যাব না, 9 রে 9 একবার, 18 ক দুইবার, 1 by 2। আচৰিত ধৰণে দেখা পালো যে a1 by a2, b1 by b2 আৰু c1 by c2 তিনিওটা সমান। যদি a1 by a2, b1 by b2 আৰু c1 by c2 যদি সমান হয়, তেতিয়াহলে সেই ইকুৱেশ্যন দুটাৰ যদি আমি লৈখিকভাৱে প্ৰদৰ্শন কৰো, যদি আমি লেখ অংকন কৰো, তেতিয়াহলে আমি গম পাম সেই ৰেখা দুডাল, সৰল ৰেখা দুডাল এডালে আনডালৰ ওপৰত মিলি যাব, ঠিক আছে। যদি এডাল ৰেখা তুমি এনেকুৱা পোৱা, নেক্সট ৰেখাডালো তাৰ ওপৰত লগ লাগি যাব, মানে মিলি যাব, ঠিক আছে। গতিকে আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিলে আমি কি পাম, মিলি যোৱা দুডাল ৰেখা। প্ৰথমতে আমি কি পাইছিলো, কটাকটি কৰা দুডাল ৰেখা, এইবাৰ আমি পাম মিলি যোৱা দুডাল ৰেখা। এইবাৰ কন্ডিশনটো হ'ব a1 by a2 is equal to b1 by b2 is equal to c1 by c2, আৰু যদি এনেকুৱা হয় তেতিয়াহলে ৰেখা দুডাল কি হ'ব, মিলি যাব, মিলি যোৱা দুডাল ৰেখা। এমসিকিউত বৰ দৰকাৰী, ইয়াৰ ওপৰত এমসিকিউ আহিবই আহিব, ঠিক আছে, মিলি যোৱা দুডাল ৰেখা। আৰু যদি এনেকুৱা হয়, যদি কোনোবা ইকুৱেশ্যনৰ a1 by a2, b1 by b2, c1 by c2 এই অনুপাত কেইটা যদি মিলি যায়, ঠিক আছে, তেতিয়াহলে সেই সমীকৰণ দুটাৰ কিমান সংখ্যক সমাধান থাকিব, এটা থাকিব নে দুটা থাকিব নে কোনো সমাধান নাথাকে, তাৰ উত্তৰ হ'ব অসীম সংখ্যক সমাধান থাকিব। মানে x and y ৰ ভ্যালু আমি অসীম, অগণন পাই থাকিম। গতিকে আমি কিমানটা সমাধান থাকিব লিখিম, অসীম সংখ্যক সমাধান থাকিব, ঠিক আছে। আমি কিমান পাম, অসীম সংখ্যক সমাধান থাকিব। এতিয়ালৈকে আমি দুটা কন্ডিশন পালো। প্ৰথমতে হল a1 by a2 is not equal to b1 by b2, সেকেন্ড কন্ডিশনটো পালো আমি a1 by a2 is equal to b1 by b2 is equal to c1 by c2। থাৰ্ড, আমাক তোমালোকক কিতাপখনত চোৱা, তোমালোক কি দিছে থাৰ্ডত, থাৰ্ড কন্ডিশন, প্ৰথম ইকুৱেশ্যন দিছে x plus 2y minus 4 is equal 0, x plus 2y minus 4 is equal 0, and next ইকুৱেশ্যনটো তোমাক কি দিছে, 2x plus 4y minus 12, 2x plus 4y minus 12 is equal to 0। চাই লোৱা a1 by a2 কিমান পাবা, a1 by a2 ইয়াৰ পৰা যদি পোৱা, a1 ৰ ভ্যালু আগত একো নাই, মানে 1 আছে, a2 2 আছে, a1 by a2 1 by 2 পালা। b1 by b2 কিমান পাবা চাই লোৱা, b1 2 আছে, b2 4 আছে, 2 ৰে 2 একবাৰ, 4 ক দুইবাৰ, 1 by 2 পাই যাবা। c1 by c2 চোৱা কিমান আছে, c1 by c2 ওপৰত -4, c2 জাগাত -12, 4 ৰে 4 একবাৰ, 12 ক 3 বাৰ, 1 by 3, মানে এইবাৰ কি হ'ল চোৱা, a1 by a2 আৰু b1 by b2 এই দুটা সমানেই আছিলে, কোনো চিন্তাৰ কাৰণ নাই, কিন্তু c1 by c2 তাৰ লগত সমান নহয়, ঠিক আছে। মানে ইয়াৰ আমি কি পালো যে a1 by a2 is equal to b1 by b2 is not equal to c1 by c2, ঠিক আছে, is not equal to c1 by c2। মানে এবার আমি পাম a1 by a2 is equal to b1 by b2 is not equal to c1 by c2। যদি এনেকুৱা ধৰণৰ হয়, তেতিয়াহলে গম পাবা ৰেখা দুডাল যে আঁকিম আমি, লৈখিকভাৱে যে প্ৰদৰ্শন কৰিম, ইহঁত সমান্তৰাল হ'ব, ঠিক আছে, সমান্তৰাল হ'ব, ইহঁত কি হ'ব, সমান্তৰাল হ'ব, সমান্তৰাল দুডাল ৰেখা। আৰু এইবাৰ সমাধান কেইটা থাকিব, এটা থাকিব নে দুটা থাকিব নে অগণন থাকিব নে কেইটা থাকিব, এই যদি এনেকুৱা কন্ডিশন হয়, মানে a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 যদি হয়, তেতিয়াহলে সেই সমীকৰণ দুটাৰ কোনো সমাধান নাথাকিব, আমি লিখিম কোনো সমাধান নাই। গতিকে এই তালিকাখন তোমালোকে খুব ধুনীয়াকৈ বুজি পাব লাগিব, আৰু সেইকাৰণে এইখিনি মই খুব ধুনীয়াকৈ লিখি দিছো, মনত ৰাখিবা, ঠিক আছে। এইখিনিৰ আলমত আমি অনুশীলনী 3.2 লৈকে যাম।
মনত ৰাখিবা ফাৰ্ষ্ট কণ্ডিশ্যনটো কি দিয়া হৈছে যে a1/a2 is not equal to b1/b2 দেন কি হ'ব ৰেখা দুডালে কটাকটি কৰিব ফাৰ্ষ্ট কথা দ্বিতীয় কথা তাৰ সঠিককৈ এটা সমাধান বা অদ্বিতীয় সমাধান থাকিব দুই নম্বৰ কণ্ডিশ্যন যেতিয়া a1/a2 b1/b2 c1/c2 তিনিওটাৰ ভ্যালু সমান হৈ যাব তেতিয়া গম পাবা ৰেখা দুডাল মিলি যাব এডালে আনডালৰ ওপৰত আৰু কিমান সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব ঠিক আছে আৰু যদি a1/a2 b1/b2 এই দুটা সমান হৈ লাষ্টৰ ফালে যদি c1/c2 তাৰ লগত মানটো নিমিলে দেন যি দুডাল ৰেখা আঁকিবা সেই দুডাল সমান্তৰাল হ'ব আৰু তাৰ কোনো ধৰণৰ সমাধান নাথাকিব মানে কোনো সলিউশনে নাপাবা ঠিক আছে গতিকে আমি 3.2 লৈকে গৈছো তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণবোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা লৈখিকভাৱে সেইবোৰৰ কি উলিয়াব দিছে সমাধান উলিয়াব দিছে মই ফাৰ্ষ্টটো কৰি দিছো তোমালোকে তাৰ পিছৰ তো নিজে কৰিব পাৰিবা ফাৰ্ষ্ট কি দিছে যোৱা এটা গণিত কুইজত দশম শ্ৰেণীৰ 10 জন ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰিছিল যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উলিওৱা ঠিক আছে মানে প্ৰথম কথাটো হ'ল এটা কুইজ পাতিছে ক্লাছত ধৰা কিবা গণিতৰ ওপৰত তোমালোকৰ কুইজ পাতিছে তোমালোকৰ টোটেল ষ্টুডেন্টস কিমানে অংশগ্ৰহণ কৰিছে ছাত্ৰ আৰু ছাত্ৰী মিলি 10 জনে অংশগ্ৰহণ কৰিছে গতিকে তাৰ পৰা তুমি ফাৰ্ষ্ট ইকুৱেশ্যনটো পাই যাবা কি পাবা যে যদি তুমি ছাত্ৰৰ সংখ্যা x বুলি ধৰা আৰু ছাত্ৰীৰ সংখ্যা যদি তুমি y বুলি ধৰা ফাৰ্ষ্ট ইকুৱেশ্যনটো কি পাবা যে x আৰু y লগ লাগি কিমান বুলি গম পাবা 10 বুলি গম পাবা ঠিক আছে গতিকে মই লিখিম ধৰা হ'ল ছাত্ৰৰ সংখ্যা x ধৰা হ'ল ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা y ছাত্ৰীৰ সংখ্যা কিমান y the first equation to আমি যে মুঠ কিমানজন ছাত্ৰ-ছাত্ৰী বুলি কৈছে 10 জন মানে ছাত্ৰ আৰু ছাত্ৰী যদি যোগ কৰি দিও কিমান হ'ব 10 হ'ব এটাকে ফাৰ্ষ্ট ইকুৱেশ্যনটো হ'ল x + y যেহেতু x ছাত্ৰ y ছাত্ৰী x + y = 10 এইটো হ'ল এক নম্বৰ ইকুৱেশ্যন দুই নম্বৰ ইকুৱেশ্যনত কি ধুনীয়াকৈ কৈছে চোৱা কি হ'ব সেকেন্ড কন্ডিশনত যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি এনেও কুইজ সুইজৰ কথা কোৱাৰ লগে লগে ছাত্ৰীৰ সংখ্যাটো এনেও বেছি হয় ঠিক আছে পঢ়া শুনাৰ কথা কোৱাৰ লগে লগে ছাত্ৰতকৈ ছাত্ৰীৰ আগ্ৰহটো অলপ বেছি দেখা পোৱা যায় কিন্তু খেল বুলি কোৱাৰ লগে লগে হয়তো ছাত্ৰৰ সংখ্যা বেছি হ'লহেঁতেন গতিকে ইয়াত কৈছে যে ছাত্ৰীৰ সংখ্যা বেছি কিন্তু আমি ধৰিছিলো কি ছাত্ৰীৰ সংখ্যা কিমান বুলি ধৰিছিলো y গতিকে y ৰ ভ্যালুটো ছাত্ৰতকৈ 4 বেছি হলে কি হ'ব ছাত্ৰৰ লগত কিমান যোগ কৰি দিব লাগিব 4 এটা কি কৰি দিব লাগিব আমি যোগ কৰি দিব লাগিব সো কি হ'ব সেকেন্ড কথাটো হ'ল যেহেতু ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ 4 বেছি এটাকে নেক্সটটো কি হ'ব y = ছাত্ৰ যেহেতু কিমান আছিল x + 4 এই দুটা ইকুৱেশ্যন আমি পাম ঠিক আছে এই দুটা ইকুৱেশ্যন পাম আৰু এই দুটা ইকুৱেশ্যনৰ পৰা তোমাক লৈখিকভাৱে প্ৰদৰ্শন কৰি তাৰ সমাধান উলিয়াব দিছে তাৰ কি উলিয়াব দিছে সমাধান উলিয়াব দিছে তুমি প্ৰথম x and y ৰ ভ্যালু কেইটা উলাই লোৱা প্ৰথম ইকুৱেশ্যনটোৰ কাৰণে কিমান পাম x and y ৰ ভ্যালু যদি তুমি x ৰ ভ্যালু 4 বহুৱা y ৰ ভ্যালু কিমান হ'ব লাগিব 6 তেতিয়াহে 4 6 10 হ'ব ঠিক আছে যদি x ৰ ভ্যালু 5 বহুৱা y ৰ ভ্যালু কিমান হ'ব 5 এ হ'ব পাছে পাছে 10 x ৰ ভ্যালু যদি 6 বহুৱা তেতিয়া y ৰ ভ্যালু কিমান হ'ব 4 হ'ব 6 4 10 এইখিনি হৈ গ'ল x প্ৰথম ইকুৱেশ্যনটোৰ কাৰণে দুই নম্বৰ ইকুৱেশ্যনটোৰ কাৰণে কিমান কিমান হ'ব চোৱা for number 2 equation number equation কাৰণে দিয়া আছে y = x + 4 x and y x ৰ ভ্যালু যদি 2 বহুৱাই দিয়া y ৰ ভ্যালু কিমান পাবা 4 2 6 x ৰ ভ্যালু যদি 1 বহুৱাই দিয়া x ৰ ভ্যালু যদি 1 বহুৱাই দিও y ৰ ভ্যালু পাম আমি 4 1 5 1 and 5 x ৰ ভ্যালু যদি তুমি -1 বহুৱাই দিয়া y ৰ ভ্যালু কিমান পাবা 4 - 1 কিমান 3 গতিকে এইকেইটা হ'ল x আৰু y ৰ মান এই মান কেইটা বহুৱাই তুমি কি কৰিব লাগিব সমাধান উলিয়াব লাগিব গতিকে আমি লেখডাল অঙ্কন কৰিব লাগিল প্ৰথম আমি x y ৰ ভ্যালু কিমান পালো সো x and y ৰ ভ্যালু আমি পালো ফাৰ্স্ট ইয়াত পালো 4 6 5 5 6 4 4 6 5 5 6 and 4 এইকেইটা পালো নেক্সট আমি কিমান পালো নেক্সট ইকুৱেশ্যনটোৰ কাৰণে আমি পাই গলো 2 6 1 5 - 1 3 2 6 1 5 -1 and 3 এতিয়া মই লৈখিকভাৱে প্ৰদৰ্শন কৰিম
মেজাৰমেণ্ট বিলাক একদম সমান হ'ব লাগে আমি হাতেদি যিহেতু আঁকিছো মানে ইয়াত স্কেল ব্যৱহাৰ কৰা নাই গতিকে অকণমান ইফাল সিফাল হ'ব পাৰে সেইটো ইগনোৰ কৰিবা তোমালোকে স্কেল ব্যৱহাৰ কৰিবা আৰু সমান সমান ধৰিবা মানে প্ৰতিটো ঘৰৰ মাজত যদি তুমি 5 চেণ্টিমিটাৰকে ধৰা প্ৰতিটো ঘৰৰ মাজত 5 চেণ্টিমিটাৰ গেপ ধৰিব লাগিব তো মই যদি ইমান মানত +1 ধৰো এটা সেম ডিসটেন্সত আমি 2 ধৰিব লাগিব 3 4 5 6 7 ঠিক আছে ওপৰৰ ফালেও +1 +2 +3 +4 +5 y ভ্যালু ম্যাক্সিমাম 6 লৈকে আছে গতিকে অকণমান বঢ়াই দিব লাগিব 6 লৈকে 6 এফালে তোমাৰ -1 -2 -3 -4 এনেকে গৈ থাকিব তলফালে -1 -2 -3 -4 ফাৰ্ষ্ট পইণ্টটো আছে 4 and 6 4 এফালে 1 2 3 4 4 আৰু 6 ক'ত ওপৰৰ ফালে উঠি যাব ঠিক আছে 4 and 6 it will be this point 4 and 6 নেক্সট কিমান আছে চোৱা নেক্সট পইণ্টটো নেক্সট পইণ্টটো দিয়া আছে 5 and 5 গতিকে তুমি x অক্ষৰ ফালে 5 যোৱা আৰু y অক্ষৰ ফালে 5 যোৱা 5 and 5 it will be 5 and 5 5 and 5 হৈ গ'ল তাৰ পিছৰ পইণ্টটো কিমান আছে তাৰ পিছৰ পইণ্টটো আছে 6 and 4 গতিকে x অক্ষৰ ফালে 6 যোৱা আৰু y অক্ষৰ ফালে 4 একদম মেজাৰমেণ্ট বিলাক সমান হ'ব লাগে আমাৰ সমান হোৱা নাই কিন্তু অলপ ইফাল সিফাল হ'ব 6 and 4 6 and 4 এতিয়া তিনিওটা বিন্দু যেতিয়া আমি লগ লগাই দিম তাতে এডাল কি পাম সৰল ৰেখা ঠিক আছে তিনিওটা বিন্দু যেতিয়া লগ লগাই দিম এডাল কি হ'ব সৰল ৰেখা তিনিওটা বিন্দু যেতিয়া লগ লগাই দিম এডাল কি পাম সৰল ৰেখা নেক্সট নেক্সট 2 and 6 2 ইয়াত 2 and 6 ইয়াত এইখিনি মানলৈকে আহিব 2 and 6 এই পইণ্টটো হ'ব 2 and 6 নেক্সট 1 and 5 এইটো 1 এইটো 5 1 and 5 1 and 5 তাৰপিছত -1 and 3 -1 and 3 এইটো পইণ্ট -1 and 3 তুমি যেতিয়া এই তিনিওটা বিন্দু লগ লগাই দিবা এডাল সৰল ৰেখা পাবা ঠিক আছে এডাল সৰল ৰেখা পাবা চোৱা বৰ্ডৰ ওপৰৰ ফালে এটা পইণ্টত কাটাকাটি কৰিছে মোৰ সেইফালে ধৰি নাপায় ঠিক আছে পইণ্টটো কিমান মানত দেখিছা তুমি এইখিনি মানত দেখিছা ঠিক আছে কাটাকাটি কৰা পইণ্টটো এইখিনি মানত দেখিছা তো তলৰ ফালে 3 ৰ পৰা গৈছে আৰু এইফালে 7ত পৰিছে মানে কাটাকাটি কৰা য'ত ৰেখা দুডালে কটাকটি কৰিছে এনেকুৱা এটা পইণ্টত কাটাকাটি কৰিছে আৰু সেই কাটাকাটি কৰা পইণ্টটো আমাৰ বৰ্ডৰ ওপৰ ফালে গুচি গৈছে কাৰণে আমি একদম ভালকে তাতে শ্ব' কৰিব পৰা নাই কিন্তু একদম তুমি ভালকে যদি চোৱা তলৰ ফালৰ পৰা 3 ৰ ওপৰত পৰিছে পইণ্টটো আৰু এইফালৰ পৰা 7 মানত পৰিছে গতিকে সেই পইণ্টটো কাটাকাটি কৰা পইণ্টটো হ'ব 3 and 7 ঠিক আছে x প্ৰথমটোৱে কি বুজাই x স্থানাংকৰ পিছৰটো কি বুজাই y স্থানাংক x মানে কি ধৰিছিলো মই ছাত্ৰৰ সংখ্যা ঠিক আছে x মানে কি ধৰিছিলো মই ছাত্ৰৰ সংখ্যা আৰু y মানে কি ধৰিছিলো ছাত্ৰীৰ সংখ্যা গতিকে যেহেতু বিন্দুটো আমি কিমান পালো 3 and 7 ঠিক আছে গতিকে x ৰ ভ্যালু কিমান হ'ব 3 অৰ্থাৎ ছাত্ৰৰ সংখ্যা কিমান হ'ব 3 জন x ৰ ভ্যালু পালো 3 গতিকে ছাত্ৰৰ সংখ্যা হ'ব 3 জন আৰু y ৰ ভ্যালু পালো 7 মানে ছাত্ৰীৰ সংখ্যা হ'ব 7 জনী মানে এটা মিলিছে নে চোৱা যেহেতু গণিত কুইজটোত টোটেল কিমান ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল 10 গৰাকীয়ে গতিকে 7 3 কিমান 10 গৰাকী হল নে আৰু কি কৈছিল ছাত্ৰীৰ সংখ্যাটো ছাত্ৰতকে 4 বেছি বুলি কৈছিল গতিকে 3 + 4 = 7 মিলিছে খুব ধুনীয়াকৈ তোমালোকে বুজি পাইছা নে নাই যদি বুজি পোৱা নাই কমেন্টত এবাৰ কাইন্ডলি জনাই দিবা ঠিক আছে এনেকুৱা ধৰণে লৈখিকভাৱে প্ৰদৰ্শন কৰি আমি সমীকৰণৰ সমাধান নিৰূপণ কৰিব পাৰো নেক্সট কুৱেশ্যনটো কি দিছে এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিব নেক্সট কুৱেশ্যনটো তোমালোকে নিজে কৰিব পাৰিবা একদম ইজি কুৱেশ্যন 1 টো কৰিলো সেকেন্ড কুৱেশ্যনটো হোমৱৰ্ক থাকিব তোমালোকৰ 5ডাল পেন্সিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা 7ডাল পেন্সিল আৰু 5টা পেনৰ দাম 46 টকা নিজে কৰিবা প্ৰথমতে পেন্সিলৰ দাম ধৰিবা x টকা আৰু পেনৰ দাম ধৰিবা y টকা 5x + 7y = 50 হ'ব ফাৰ্ষ্ট ইকুৱেশ্যন সেকেন্ড ইকুৱেশ্যন কি হ'ব 7x + 5y = 46 এই দুটা সলভ কৰি পেলাই তোমালোকে এডাল পেন্সিলৰ দাম কিমান এটা পেনৰ দাম কিমান উলিয়াই দিবা ঠিক আছে
আগতে তোমালোকক যদি মই তালিকাখন পঢ়ালো এটা কথা ক'ব পাহৰি গলো যে যেতিয়া এই তালিকাখন যে মই তোমালোকক পঢ়াইছিলো তালিকাখন চোৱা তালিকাখনত এটা বস্তু ক'ব ৰৈ গ'ল তালিকাখনত ফাৰ্ষ্ট দুটা কণ্ডিশ্যন যে পাইছিলো ফাৰ্ষ্ট কণ্ডিশ্যনটো চোৱা কি আছিলে যেতিয়া ৰেখা দুডালে কাটাকাটি কৰিব আৰু সঠিককৈ এটা সমাধান থাকিব সেইটোক আমি সংগত বুলি ক'ম ঠিক আছে সংগত আৰু যেতিয়া ৰেখা দুডালে মিলি যাব আৰু অসীম সংখ্যক সমাধান কৰিব তাকো আমি সংগত বুলি ক'ম কিন্তু যেতিয়া ৰেখা দুডাল সমান্তৰাল হ'ব আৰু তাৰ কোনো ধৰণৰ সমাধান নাথাকিব তেতিয়াহ'লে তাক আমি অসংগত বুলি ক'ম কি বুলি ক'ম অসংগত গতিকে এই তিনিটা কণ্ডিশ্যন মনত ৰাখিবা সংগত সংগত অসংগত কুৱেশ্যন আছে কাৰণে কৈছো ঠিক আছে ইয়াৰ ওপৰত কুৱেশ্যন আছে So first question to তোমালোক কি দিছে এইটো 2 নম্বৰটো হোমৱৰ্ক থাকিল 2 নম্বৰত চোৱা a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণ কেইজোৰৰ বুজোৱা যে ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা নিৰ্ণয় কৰা মই যিকোনো এটা কৰি দিলে বাকি কেইটা তোমালোকে নিজে কৰিব পাৰিবা তো মই 2 1 2 কৰি দিছো 2 1 2 কি আছে চোৱা কি উদিছে কটা কোনোবা এটা বিন্দুত কাটাকাটি কৰিব নে ইহঁতে সমান্তৰাল হ'ব নে লগ লাগি যাব কণ্ডিশ্যন তিনটা আছে যে এই কণ্ডিশ্যন লৈ পেলাই কৰিব লাগিব তো মই 1 2 কৰি দিছো চোৱা 5x minus 4y plus 8 is equal to 0 5x minus 4y plus 8 is equal to 0 2 1 5x minus 4y plus 8 is equal to 0 next 7x plus 6y minus 9 is equal to 0 7x plus 6y minus 9 is equal to 0 তো তুমি এই প্ৰথম ইকুৱেশ্যনটোৰ পৰা a1 কিমান হ'ব চোৱা x ৰ আগত 5 আছে তো a1 5 b1 minus 4 আৰু c1 কিমান হ'ব 8 হ'ব ঠিক আছে a2 কিমান হ'ব চোৱা x ৰ আগত 7 b2 কিমান হ'ব 6 and c2 কিমান হ'ব -9 তেতিয়াহ'লে তুমি অনুপাত কেইটা উলিয়াব লাগিল এতিয়া তো a1 by a2 কিমান হ'ব 5 by 7 b1 by b2 কিমান হ'ব -4 by 6 2 ৰে 4 2 বাৰ 6 3 বাৰ -2 by 3 যদি চোৱা a1 by a2 আৰু b1 by b2 ৰ মান যদি বেলেগ ওলাই যায় c1 by c2 চোৱাৰ প্ৰয়োজন আছে নেকি কোনো প্ৰয়োজন নাই যদি মান বেলেগ ওলাই যায় c1 by c2 চাবই নালাগে যিহেতু তুমি লিখিব পাৰিবা a1 by a2 is not equal to b1 by b2 ৰেখা দুডালে কি কৰিব এতেকে ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰিব এটা বিন্দুত কাটিব ঠিক আছে যদি তিনিওটা সমান হৈ গ'লহেঁতেন তেতিয়াহ'লে ৰেখা দুডাল মিলি গ'লহেঁতেন আৰু যদি প্ৰথম দুটা সমান হৈ পেলাই লাষ্টৰটোৰ লগত অসমান হ'লহেঁতেন তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল হ'লহেঁতেন ঠিক আছে নেক্সট কুৱেশ্যন 2 and 3 তোমালোকৰ হোমৱৰ্ক থাকিব 2 and 3 তোমালোকৰ হোমৱৰ্ক থাকিল 2 1 হৈ গ'ল 2 2 হোমৱৰ্ক and 3 2 হোমৱৰ্ক 3 নম্বৰ কুৱেশ্যন চোৱা যে a1 by a2 তোমালোকে কিতাপত চোৱা তলফালে most probably নেদেখিবা স্লাইডখনৰ তোমালোকে কিতাপত চোৱা 3.2 3 নম্বৰ কুৱেশ্যনটো a1 by a2 b1 by b2 c1 by c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা যে ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত অলপ আগতে কণ্ডিশ্যন কেইটা ক'লো যদি a1 by a2 is not equal to b1 by b2 হয় তেতিয়াহ'লে ক'বা ইহঁত কি সংগত বুজি পাইছানে যদি a1 by a2 is equal to b1 by b2 আৰু c1 by c2 যদি তিনিওটা সমান হয় তেতিয়াহ'লেও সি সংগত আৰু যদি a1 by a2 সমান b1 by b2 is not equal to c1 by c2 হয় তেতিয়াহ'লে সি কি হৈ যায় অসংগত হৈ যায় ঠিক আছে গতিকে মই ফাৰ্ষ্টটো চেক কৰি চাইছো 3x plus 2y is equal to 5 3x plus 2y is equal to 5 and the next কি দিয়া আছে 2x minus 3y is equal to 7 গতিকে ইয়াৰ পৰা মই a1 কিমান হ'ব 3 হ'ব b1 কিমান হ'ব 2 হ'ব c1 কিমান হ'ব 5 হ'ব a2 কিমান হ'ব 2 হ'ব b2 কিমান হ'ব -3 হ'ব c2 is equal to কিমান হ'ব 7 হ'ব তেতিয়াহ'লে মই a1 by a2
3/2 b1 by b2 কিমান হ'ব -2/3 ঠিক আছে প্ৰথমটো নিমিলিল যদি প্ৰথমটো নিমিলিল আমি লিখিব পাৰিম যেহেতু a1 by a2 is not equal to b1 by b2 তেতিয়াহ'লে ই কি এটাকে ইহত সংগত বুজি পাইছানে ইহত কি হ'ব সংগত হৈ গ'ল খুব ধুনীয়াকে গোটেইকেইটা কৰিব পাৰিম যদি এইখিনি লিখি লোৱা যদি স্ক্ৰীনশ্বট ল'ব লগা আছে ধুনীয়াকে এটা স্ক্ৰীনশ্বট লৈ লোৱা 3 1 কৰি দিলো বাকি গোটেইকেইটা নিজে কৰিব পাৰিবা একদম ইজি গতিকে 2 3 4 and 5 মই কৰি থাকি সময় নষ্ট কৰিব বিচৰা নাই বাকিকেইটা তোমালোকে নিজে কৰিব পাৰিবা নেক্সট কুৱেশ্যনলৈকে আমি যাম নেক্সট কুৱেশ্যনত কি দিছে চোৱা কুৱেশ্যন নম্বৰ 4 তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত নে অসংগত যদি সংগত লেখৰ সহায়ত সমাধান উলিয়াব দিছে সংগত মানে কি কৈছে তুমি প্ৰথমতে চেক কৰিব লাগিব যে a1 by a2 b1 by b2 আৰু c1 by c2 এই তিনিটা চেক কৰিব লাগিব যদি ইয়াৰ ভিতৰত তুমি কন্ডিশন পোৱা যে a1 by a2 আৰু b1 by b2 সমান নহয় তেতিয়াহ'লে তুমি লেখ আকা x আৰু y ৰ ভ্যালু উলিয়াই পেলাই যেনেকৈ আমি আগতে দেখুৱালো লেখ আকি পেলাই তুমি তাৰ মান উলিয়াব লাগিব সমাধান কৰিব দিছে আৰু যদি বোলে তিনিওটা সমান হয় তেতিয়াও মান উলিয়াব দিছে এনেকৈ লেখ আকি পেলাই আৰু যদি মানে কি হয় a1 by a2 is equal to b1 by b2 is not equal to c1 by c2 হয় তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে তাৰ কোনো সমাধান নাই তাৰ তুমি লেখ আকিব নালাগে ঠিক আছে গতিকে লেখ আকাখিনিতো নিজে পাৰিবা লেখৰ সহায়ত সমাধান উলিয়াব কাৰণ আগতে মই কৰিলো ইয়াৰ এটা যিকোনো মই চাই দিছো যেহেতু প্ৰতিটো কুৱেশ্যনৰ এটা এটাকে আমি কৰি গৈ আছো ইয়াৰ এটা মই যিকোনো চাই দিছো তো 4 ৰ মই 1 টো চাই দিছো যেহেতু গোটেইকেইটাৰ 1 নম্বৰ কুৱেশ্যন চাই আছো 4 ৰ 1 x plus y is equal to 4 x plus y is equal to 5 and 2x plus 2y is equal to 5 চোৱা দুইৰে গোটেইকেইটা যায় x plus y plus 5 হৈ যাব দুইটা সেম হৈ যাব সেম হৈ গ'লে ইয়াৰ অসীম সংখ্যক সমাধান থাকিব গতিকে এইটো তুমি লেখ অংকন কৰি থৈ দিবা ৰেখা দুডাল মিলি যাব ঠিক আছে নেক্সট আৰু আকৌ এটা চাই দিছো ধৰি লোৱা 3 টো চাই দিছো 2 and 4 তোমালোকে হোমৱৰ্ক কৰিবা 4 ৰ 2 and 4 ৰ 4 এই দুটা তোমালোকে হোমৱৰ্ক কৰিবা মই 2 নম্বৰটো চাই দিছো x minus y is equal to 8 and সৰি এইটো 2 নম্বৰ কুৱেশ্যন মই 3 টো কৰি দিওঁ তোমালোকক 3 টোত কি দিছে 2x plus y is equal to 6 2x plus y minus 6 is equal to 0 and the next কি দিছে and next তোমালোকক দিছে 4x minus 2y minus 4 is equal to 0 তো ইয়াৰ পৰা তুমি a1 কিমান হ'ব কোৱা a1 2 b1 1 c1 minus 6 a2 4 b2 minus 2 c2 minus 4 প্ৰথম a1 by a2 কৰি লোৱা 2 by 4 দুইৰে দুই একবাৰ 4 দুইবাৰ 1 by 2 b1 by b2 কৰি লোৱা 1 by minus 2 মানে a1 by a2 আৰু b1 by b2 অসমান কাৰণ তাত প্লাস আছে ইয়াত মাইনাস since a1 by a2 is not equal to b1 by b2 hence সমীকৰণজোৰৰ সংগত আৰু যদি সংগত হয় তুমি তাক লৈখিকভাৱে প্ৰদৰ্শন কৰি তাৰ সমাধান উলিয়াই থৈ দিবা ঠিক আছে তাক লৈখিকভাৱে প্ৰদৰ্শন কৰি তাৰ সমাধান উলিয়াই থৈ দিবা 2 and 4 তোমালোকৰ হোমৱৰ্ক থাকিব চোৱা 5 নম্বৰ কুৱেশ্যন দৰকাৰী কুৱেশ্যন নম্বৰ 5 ইম্পৰ্টেণ্ট হয় এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিশ প্ৰস্থ নিৰ্ণয় কৰা তো আয়তাকাৰ বাগিচাখনৰ তোমাৰ কি দিছে প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি বুলি দিছে আয়তৰ পৰিসীমাৰ কি আছিল এটা আয়ত এইটো এটা আয়ত ধৰি ললো মই এইটো এটা আয়ত আয়তৰ পৰিসীমাৰ সূত্ৰটো কি আছিল 2 পূৰণ আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল 2 পূৰণ দিশ যোগ প্ৰস্থ 2 পূৰণ দিশ যোগ প্ৰস্থ আধা বুলি কৈছে আধা বুলি কোৱাৰ লগে পৰিসীমাৰ আধা কিমান হ'ব 2 টো কাটা কাটি যাব ঠিক আছে পৰিসীমাৰ আধা কিমান হ'ব
দুইটো কাটাকাটি গৈ পেলাই কি হ'ব অনলি দিঘযোগ প্ৰস্থ হ'ব ঠিক আছে ফাৰ্ষ্ট কথাটো কি কৈছে চোৱা ইয়াত আমাক কি কৈছে আয়তৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি তো মই ধৰি লম প্ৰথম ধৰা হ'ল প্ৰস্থ ইজিকেল টু x মিটাৰ ধৰা হ'ল প্ৰস্থ ইজিকেল টু x মিটাৰ আৰু দিশ কিমান হ'ব y মিটাৰ ফাৰ্ষ্ট ইকুৱেশ্যনটো কি হ'ব প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি গতিকে দিক যদি y হয় ঠিক আছে দিক যদি y হয় প্ৰস্থ যদি 4 হয় প্ৰস্থতকৈ দিক যিহেতু 4 মিটাৰ বেছি হেন্স y ইজিকেল টু কি হ'ব প্ৰস্থ x x plus 4 এইটো হ'ব ফাৰ্ষ্ট ইকুৱেশ্যন পাইছানে বুজি এইটো হ'ব ফাৰ্ষ্ট ইকুৱেশ্যন কি হ'ব y ইজ ইকুৱেল টু x plus 4 ঠিক আছে y ইজ ইকুৱেল টু কিমান হ'ব x plus 4 ইয়াৰ পৰা যদি আমি এটা ইকুৱেশ্যন বনাও y minus x ইজ ইকুৱেল টু 4 হ'ব ঠিক আছে y is equal to x plus 4 আৰু কি কৈছে পৰিসীমাৰ আধা কিমান বুলি কৈছে পৰিসীমাৰ আধা 36 মিটাৰ বুলি কৈছে সেটো পৰিসীমাৰ আধা 36 মিটাৰ পৰিসীমাৰ আধাৰ কনসেপ্টটো কি আছিল দিক যোগ প্ৰস্থ এটাকে কো দিক কিমান আছিল y প্লাস প্ৰস্থ কিমান আছিল x y plus x is equal to কিমান 36 এই দুটা ইকুৱেশ্যন আমি পালো এই দুটা ইকুৱেশ্যনৰ পৰা তোমালোকক কি কৰিব দিছে লৈখিকভাৱে প্ৰদৰ্শন কৰি এই দিশ আৰু প্ৰস্থৰ মান দুটা উলিয়াব দিছে মই এইখিনিৰ কৰি নাথাকো কিয়নো তোমালোকে ইয়াৰ পিছত যেতিয়া প্ৰতিস্থাপন পদ্ধতি পাবা উপনয়ন পাবা গম পাবা কি পটককে কৰিব পাৰি ঠিক আছে ইয়াক আৰু লৈখিকভাৱে প্ৰদৰ্শন কৰি থকাৰ কোনো প্ৰয়োজনে নাই প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতি যেতিয়া পাম কি ধুনীয়াকে এইবিলাক সমাধান কৰিব পাৰি তোমালোকে একদম বঢ়িয়াকৈ বুজি পাবা আৰু সেই কাৰণে আমি ইয়াত এইবিলাকৰ কৰি নাথাকো কেনেকে লৈখিকভাৱে প্ৰদৰ্শন কৰিব লাগে জাস্ট তোমালোকক দেখুৱাই দিছো ইকুৱেশ্যন দুটা কেনেকে উলিয়াই তোমালোকে এইখিনি নিজে কৰিব পাৰিবা এতিয়া কথা হ'ল তুমি কেতিয়াবা দিশটো x ধৰিব পাৰা প্ৰস্থ y ধৰিব পাৰা তেতিয়া কিন্তু x আৰু y ৰ জায়গাকেইটা বদলি যাব এতিয়া x = y + 4 হ'ব বুজি পাইছা নে এইটো x + y = 36 হ'ব বুজি পাইছা এনেকৈ আমি কৰিব পাৰো তাৰ পিছত 5 নম্বৰ কোৱেশ্চনটো গ'ল এইটো বাকিখিনি তোমালোকৰ হোমৱৰ্ক থাকিল মই ইকুৱেশ্যনলৈকে ওলাই দিলো 6 টো চোৱা 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণটো দিয়া আছে দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইবোৰ গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰকেইটা জ্যামিতিকভাৱে প্ৰদৰ্শন হ'ব কটাকটি কৰা ৰেখা মই কৰি দিছো এটা চোৱা 6ত কি দিয়া আছে 2x + 3y - 8 = 0 2x + 3y - 8 = 0 ইয়াৰ লগত অন্য এটা তোমাক মানে ৰৈখিক সমীকৰণ লিখিব দিছে যাৰ ফলত তিনটা কন্ডিশন হ'ব এবাৰ কাটাকাটি কৰা দুডাল ৰেখা হ'ব এবাৰ মিলি যোৱা দুডাল ৰেখা আৰু এবাৰ সমান্তৰাল হোৱা দুডাল ৰেখা গতিকে তোমালোকৰ প্ৰথম কন্ডিশনটো হ'ব কটাকটি কৰা দুডাল ৰেখাৰ বাবে মই কি কৰিম কটাকটি কৰা দুডাল ৰেখা কেতিয়া হ'ব যদি মই এটা ইকুৱেশ্যন লিখো এনেকে যে চোৱাচোন যে 6x + 4y - 3 = 0 তেতিয়াহ'লে তুমি a1/a2 চোৱা a1 কিমান 2 ইয়াত 2 b1 কিমান 3 c1 কিমান -8 a2 কিমান 6 b2 কিমান 4 and c2 কিমান -3 ইয়াৰ পৰা তুমি a1/a2 উলিয়াই লোৱা প্ৰথমতে hence a1/a2 কিমান a1 2 a2 কিমান 6 দুইৰে 2 একবাৰ 6 তিনিবাৰ 1/3 b1/b2 b1 3 b2 4 তো a1/a2 আৰু b1/b2 বেলেগ বেলেগ since a1/a2 is not equal to b1/b2 hence ৰেখা দুডালে কটাকটি কৰিব হৈ গ'ল ৰেখা দুডালে কি কৰিব কটাকটি কৰিব সমান্তৰাল কৰাৰ কাৰণে তুমি নিজে লিখিবা সমান্তৰালটো মই লিখি দিছো মই কৰি দিছো দিয়া মিলি যোৱাটো তোমালোকৰ হোমৱৰ্ক হ'ব এণ্ড 7 নম্বৰ কুৱেশ্যন তোমালোকৰ হোমৱৰ্ক হ'ব ঠিক আছে 7 নম্বৰ কুৱেশ্যন কমপ্লিটলি নিজে ভাবি কৰিবা 7 নম্বৰ কুৱেশ্যনটো এনেকুৱা ধৰণৰ কুৱেশ্যন ক্লাছ 9ত আছিলে চ' মই কৰি নিদিওঁ 6ৰ 3 টো হোমৱৰ্ক থাকিব 2 লৈকে মই কৰি দিছো 6ৰ 2 সমান্তৰাল হোৱাৰ ৰেখা বনাব দিছে 2x + 3y - 8 = 0 যদি এটা ইকুৱেশ্যন লওঁ এনেকুৱাকে যে 4x +
6y minus 16 is equal to 0. এইটো মই বনোৱা ইকুৱেশ্যন। এতিয়া চোৱা a1 কিমান 2, b1 কিমান 3, c1 কিমান minus 8, a2 কিমান 4, b2 কিমান 6, c2 কিমান minus 16. Hence তুমি a1 by a2 কৰি দিয়া 2 by 4, 2 ৰে 2 একবাৰ 4 2 বাৰ 1 by 2, ঠিক আছে। b1 by b2 কৰি লোৱা 3 by 6, 3 ৰে 3 একবাৰ 6 2 বাৰ 1 by 2, c1 by c2, c1 minus 8, c2 minus 16, 8 ৰে 8 একবাৰ 6 2 বাৰ 1 by 2, a1 by a2 1 by 2, b1 by b2 1 by 2, c1 by c2 1 by 2. Since a1 by a2 is equal to b1 by b2 is equal to c1 by c2, এতেৰে ৰেখা দুডাল মিলি যাব। 2 নম্বৰটো মিলি যোৱা আছিল নে? 2 নম্বৰটো সমান্তৰাল আছিলে, ঠিক আছে। এইটো 2 এইটো সৰি মই এইটো 3 কৰি আছিলো, এইটো 3, 2 হোমৱৰ্ক থাকিব তোমালোকৰ, সমান্তৰালটো হোমৱৰ্ক থাকিব। আই এম ডুইং কুৱেশ্যন নম্বৰ 3। 3টো তোমালোকৰ কাৰণে মই কৰি দিছো, 2টো হোমৱৰ্ক আছিলে, ঠিক আছে। 2টো সমান্তৰাল দেখাব লাগিব, আৰু এইটো মই যোনটো কৰি আছো তোমালোকৰ সেইটো তোমালোকৰ মিলি যোৱা দুডাল ৰেখাৰ কাৰণে কৰি আছো। যোনটো মই তোমালোকৰ কৰি আছো সেইটো মিলি যোৱা দুডাল ৰেখাৰ কাৰণে কৰি আছো। গতিকে মিলি যোৱা দুডাল ৰেখাৰ কাৰণে আমি কৰি আছো এইটো, এণ্ড এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকি গ'ল। এইটো গতিকে ৰেখা দুডাল কি হ'ব? ৰেখা দুডাল মিলি যাব। ৰেখা দুডাল কি হ'ব? মিলি যাব। ৰেখা দুডাল মিলি যাব, ঠিক আছে। আজিৰ ক্লাছত ইমানখিনি আছিলে। 3.2ৰ আমি আভাসটো ল'লো। 3.1 and 3.2 এনেকুৱাই আছিলে, বৰ বেছি মাথা মাৰিবলগীয়া নাই। জাষ্ট MCQ 2-এটা কেতিয়াবা আহিব, মানে a1 by a2, b1 by b2, c1 by c2ৰ ওপৰত MCQ আহিব, এইখিনি তোমালোকে মনোযোগ দি চাবা। আৰু 3.3ৰ পৰা অৰ্থাৎ অহা ক্লাছটোৰ পৰা বৰ দৰকাৰী হ'বলৈ গৈ আছে। অহা ক্লাছটোৰ পৰা আমি প্ৰতিস্থাপন পদ্ধতি এটা, অহা ক্লাছত আমি প্ৰতিস্থাপন পদ্ধতি বুলি এটা পদ্ধতি পঢ়িম। গতিকে এই পদ্ধতিটোৰ বাবে তোমালোকে সাজু হৈ থাকিবা। নেক্সট ক্লাছটো বৰ দৰকাৰী হ'বলৈ গৈ আছে, অনুশীলনী 3.3, ঠিক আছে। আমি প্ৰতিস্থাপন পদ্ধতি অহা ক্লাছত অধ্যয়ন কৰিম। ভালকে থাকিবা, ভালকে পঢ়িবা। ইকুহিবাত ছায়েন্সৰ গোটেই ভিডিঅ'বিলাক তোমালোকে যদি নিয়মীয়াকৈ পাই থাকিব বিচাৰা, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, ঠিক আছে। শেষত মোৰ শ্লোগানটোৰ সৈতে সামৰিছো, একেলগে শিকিম, একেলগে যুঁজিম আৰু একেলগে জিকিম। আগন্তুক ক্লাছত লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে, ঠিক আছে। চাই থাকিবা ইকুহিবাত ছায়েন্স।